আপোনাৰ চোতালতে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিল, আপুনি কি ক'ব? আমাৰ হাপেকাটি তথা সোণাৰী সমষ্টিভাগে এটা সৌভাগ্যৰ কথা। আজিৰ দিনটোত আমাৰ আটাই জনপ্ৰিয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আমাৰ একেবাৰে মোৰ ঘৰৰ চোতালতে বুলি ক'ব লাগিব, হাপেকাটি হাই ছেকেণ্ডেৰীত আহিছিলে, য'ত মই পঢ়িছিলোঁ। আৰু আমাৰ হাপেকাটি যথেষ্ট সৰ্বসাধাৰণ ৰাইজে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আদৰিছে। প্ৰায় 15,000ৰো অধিক আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আৰু দলৰ সতীৰ্থসকলে, কৰ্মকৰ্তাসকলে মুখ্যমন্ত্ৰীক আদৰেৰে তেওঁলোকে ৱেলকাম জনাইছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে আমাৰ জনসাধাৰণৰ উদ্দেশ্যি যিখিনি ডেভেলপমেণ্টৰ কথা বা জাতি জনগোষ্ঠীভাৱে যিখিনি কথা ক'ল, তাৰ কাৰণে আটাই সুখী। আৰু এইটো কথা ক'ম যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ বিভিন্ন চুকে কোণে যেনেদৰে প্ৰচাৰ চলাই আছে, আমাৰ স্থানীয় আমাৰ যোৰহাট লোকসভা সমষ্টিৰ যিজন প্ৰাৰ্থী আছে, আমাৰ বিশেষকৈ তপন কুমাৰ গগৈ ডাঙৰীয়া আমাৰ হাপেকাটিৰে হয়, বিমলাপুৰৰ আমাৰ সোণাৰী সমষ্টিবাসী। আৰু তেওঁ আমাৰ বিপুল সংখ্যক যোৰহাট লোকসভা সমষ্টিৰ ভিতৰতে আমি সোণাৰী সমষ্টিত চবতকৈ বেছি ভোট দি জয়যুক্ত কৰাম। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সপোন তাক বাস্তৱ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি জনসাধাৰণ হৈ আৰু আমাৰ দলৰ কাৰ্যকৰ্তা হ'লে আমি উঠি পৰি লাগি আমি নিজৰ দলটিক জিকাই আনিম, সেইটো কথা আমি ক'ব।